আজিৰ যি পথৰুঘাটৰ এই অঞ্চলত শ্বহীদসকলৰ স্মৰণ আৰু ৰাইজমেলা এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ পাই মই অতি কৃতাৰ্থ হৈছোঁ আৰু প্ৰথমতে বিধায়ক ডাঙৰীয়াক ধন্যবাদ দিছোঁ, সাংসদ ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেওঁলোকে এটা ভাল প্ৰচেষ্টা কৰিছে শ্বহীদসকলৰ স্মৃতি জীয়াই ৰাখিবৰ কাৰণে আৰু ইয়াত গোটেই মানে পথৰুঘাটৰ যি ঐতিহ্য তাক সংৰক্ষণ কৰিবৰ কাৰণে। আৰু মই সঁচাকৈ এইখিনি গোটেইখিনি নিজে স্বচক্ষে পৰ্যবেক্ষণ কৰি অতি আনন্দিত হৈছোঁ। ৰাইজৰ লগতো ৰাইজৰ তেখেতসকলৰ শ্বহীদসকলৰ গৃহতো আমি গ'লোঁ আৰু শ্বহীদ পৰিয়ালৰ যিসকল লোক আছিল তেখেতসকলৰ গৃহত গৈ পেলাই তেখেতক দেখা কৰিবলৈ পাই মই নিজে কৃতাৰ্থ হৈছোঁ। আশা কৰিছোঁ যে ভৱিষ্যতে এই অঞ্চল ৰাইজে এই অঞ্চলটোৰ গোটেই যি ঐতিহাসিক সংৰক্ষণ বা সম্বৰ্ধনৰ কথাখিনি চিন্তা কৰিছে, বিধায়ক ডাঙৰীয়াই চিন্তা কৰিছে, সি নিশ্চিতভাৱে ফলপ্ৰসূ হ'ব। হয়, মই কৈছোঁ আমি প্ৰায় 2-3টা পথৰ শুভ উদ্বোধনী কৰিছোঁ। শ্বহীদ পৰিয়ালৰ ঘৰলৈ গ'লোঁ, অতি আচলতে আনন্দিত হ'লোঁ আৰু ভাল কাম কৰিছে। কাৰণ যিসকল শ্বহীদে তেওঁলোকৰ ত্যাগেৰে আজি আমি জাতিটো মহিমামণ্ডিত হৈছোঁ বা আজি মুক্তিযোদ্ধাসকলৰ কাৰণে আজি দেশখন আজি স্বাধীন হ'বলৈ সক্ষম হৈছে, সেইসকলক সেৱা কৰাটো আমাৰ এক জাতীয় দায়িত্ব। মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত আমাৰ ব্ৰিটিছ খেদা আন্দোলন স্বাধীনতাৰ আন্দোলন, সেই 27 বছৰীয়া আন্দোলনৰ শেষত ফলশ্ৰুতিত আমি ভাৰতবৰ্ষত স্বাধীনতা পালোঁ আৰু আজি ভাৰতবৰ্ষৰ স্বাধীন ভাৰতবৰ্ষৰ সংবিধানখন আজি আমি সাংবিধানিকভাৱে চৰকাৰে গ্ৰহণ কৰাৰ দিন। কিন্তু তাতোকৈ আগত 1894 চনত যি ঘটনাৱলী ঘটিছিল, এটা ঐতিহাসিক ঘটনা যে এই অঞ্চলৰ 100জন ব্যক্তিয়ে হয়তো আৰু ততোধিক বেছি ব্যক্তিও হ'ব পাৰে, তেওঁলোকে এই অঞ্চলত ব্ৰিটিছৰ বিৰুদ্ধে এটা শক্তিশালী ৰূপত তেওঁলোকে অৱস্থান কৰিছিল।